পানী তোলা কৰিছোঁ, তাৰপৰা ছোৱালীক গা ধুৱাইছোঁ, আকৌ এনেকৈ চাহ তাহ অকণমানো দিহা কৰিছোঁ। ইতিমধ্যে আমাৰ তিনিখন গাঁৱৰ সমূহ ৰাইজ লগ খাই আজি যিভাগ বিয়া অনুষ্ঠান মানে আয়োজন কৰিছোঁ, এই অভ্যৰ্থনা অনুষ্ঠানত আমাৰ সমূহ ৰাইজে খাবৰ কাৰণে আমাৰ যিখিনি যাৱতীয় খাদ্য সামগ্ৰী ইতিমধ্যে আমাৰ বিভিন্ন লোকে দান বৰঙণি দি পেলাই আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আমি সমূহক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোনোবাই যদি আপোনাৰ মাছ খায় মাছ খাব পাৰিব, কোনোবাই মাংস খালে মাংস খাব পাৰিব। ইতিমধ্যে আপোনালোকে জানে যে প্ৰকৃতিৰ যিটো ৰুষ্ট ৰূপ আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে যে ভাদ মাহৰ পৰা আজি আহিন মাহৰ 3 তাৰিখলৈকে আমাৰ যিহেতু আমাৰ কৃষিপ্ৰধান দেশ, এই কৃষিপ্ৰধান দেশত আমাৰ পথাৰ আজি চিয়ালফাট অৱস্থা মেলিছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছিলোঁ যেন আমাৰ জলসিঞ্চন ব্যৱস্থা কিবা এটা কৰক। সেইটো নকৰি তেখেতসকলে আমাৰ সেই বিষয়টোৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ কাৰণে আমি প্ৰকৃতিৰ ওপৰত ভৰসা কৰি বনদুপতাৰ ওপৰত ভৰসা কৰি পেলাই আমি আমাৰ লোণপুৰীয়া, চৰাইমে আৰু কহাৰ গাঁও এই তিনিখন গাঁও গোট খাই পেলাই আমি এভাগী মানে বৰুণ দেৱতাৰ ওচৰত আমি শৰণাপন্ন হৈছোঁ, যাতে তেখেতে এই ভেকুলী বিয়া যোগেদি যাতে আমাৰ এই কৃষিপ্ৰধান অঞ্চলসমূহত তেখেতে পানীৰ এটা ব্যৱস্থা কৰক। অনাগত দিনত যাতে আমাৰ সমূহ ৰাইজে এই শস্যৰ যিটো কষ্ট কৰিছিল তাৰ এটা মানে ফলপ্ৰসূ লাভ কৰে। এটা কথা অনুৰোধ জনাইছোঁ আমাৰ অসম চৰকাৰৰ প্ৰতি এটা অনুৰোধ জনাইছোঁ, আমাৰ কৃষিৰ লগত যিখিনি জড়িত ব্যক্তি, আমাৰ যিখিনি গাঁও প্ৰধানত আমাৰ গাঁও অঞ্চলত আমি খেতি বাতি কৰোঁ, সেই খেতি বাতিত আমাৰ জলসিঞ্চনৰ ব্যৱস্থাটো অনতিপলমে তেওঁলোকে স্বাৱলম্বী কৰক। আপোনালোকে দেখিছে যেন আমাৰ অসমীয়া ৰাইজ এতিয়া মানে জাগ্ৰত হৈছে। অসমীয়া ৰাইজে খেতি কৰিব পৰাকৈ অসম চৰকাৰে আমাৰ অনুষ্ঠানবিলাকত কিবা এটা সহায় কৰে। পানী তোলা কৰিছোঁ, তাৰপৰা ছোৱালীক গা ধুৱাইছোঁ, আকৌ এনেকৈ চাহ তাহ অকণমানো দিহা কৰিছোঁ, তাৰপৰা এনেকৈ চাহ তামোল অকণমান দিহা কৰিছোঁ আৰু গা ধুৱাইছোঁ, কাপোৰ কানি এনেকৈ। পতি ৰাঘৱ দৰা হ'লে নহ'ব, ভাই যা ঘৰে আজি লোহৰ ধনু যাচিব। পতি ৰাঘৱ দৰা হ'লে নহ'ব, ভাই যা ঘৰে আজি লোহৰ ধনু যাচিব। ৰাম শ্ৰী হৰি বতিছে যাৰ লোহৰ ধনু, ভাঙিম কেনে কৰি যদি পৰা ভাঙিব। সীতাই ৰামক বৰিব, ভাঙিব নোৱাৰিলে ৰাইজে তোমাক